নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকৰ বাবে আজিও লৈ আহিছোঁ কেইটামান মহৎ লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, আদৰ্শ শিক্ষক সেইসকল যিসকলে শিক্ষাৰ্থীক চিন্তা কৰিবলৈ শিকায়। আব্ৰাহাম লিংকনে কৈছিল, নোৱাৰা শব্দটো মূৰ্খৰ বৰালত থাকে। মহাত্মা গান্ধীয়ে কৈছিল, যি নিজস্বক হেৰুৱায় তেওঁ সকলো হেৰুৱায়। মহাত্মা গান্ধীয়ে কৈছিল, মৰমে ভাঙিব নোৱাৰা ব্যৱধান একো নাই। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, এনেকুৱা শিক্ষাৰ প্ৰয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়। নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল, মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। নেপোলিয়ানে কৈছিল, এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল। এৰিষ্টটলে কৈছিল, শিক্ষাৰ গাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা। বুদ্ধদেৱে কৈছিল, কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। ফ্ৰেংকলিনে কৈছিল, যাৰ ধৈৰ্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। ব্ৰাউন ৰাছেলে কৈছিল, আনক কোৱাতকৈ নিজে কৰাটো ভাল। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, আমি এনেকুৱা শিক্ষা বিচাৰোঁ যি নৱপ্ৰজন্মক সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। মহাত্মা গান্ধীয়ে কৈছিল, খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। গুণাভিৰাম বৰুৱাই কৈছিল, ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা দিয়া অনুচিত। আনন্দচন্দ্ৰ আগৰৱালাদেৱে কৈছিল, আমাৰ চিন্তাৰ ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। জৱাহৰলাল নেহৰুৱে কৈছিল, অভাৱ, দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে। ভল্টেয়াৰে কৈছিল, মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয়, তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।